সকলোকে মোৰ ইউটিউব চেনেল টয়বোৰ এণ্ড ব্লগছলৈ স্বাগতম। লগতে ইংৰাজী নৱবৰ্ষত সকলোৰে কুশল কামনা কৰাৰ লগতে শুভেচ্ছা জনালোঁ। নতুন বছৰৰ নতুন উৎসাহ উদ্দীপনাৰে আহক আজিৰ ব্লগটো আৰম্ভ কৰোঁ। যোৱা দুদিন ধৰি অহৰহ প্ৰচেষ্টা আৰু আলোচনাৰ অন্তত আমি প্ৰায় 12জন লগৰ সমনীয়া মিলি যাবলৈ ওলালোঁ আমাৰ ঘৰৰ পৰা প্ৰায় 150 কিলোমিটাৰ নিলগত অৱস্থিত কাকচাং জলপ্ৰপাত। ৱাটাৰফলছ বুলি ক'লে মই যে কিমান বেছি উৎফুল্লিত আৰু উত্তেজিত হৈ যাওঁ। বাৰু যি কি নহওক, 2 তাৰিখ মঙলবাৰ ৰাতিপুৱা 9 মান বজাত সকলোখিনি জৰুৰতৰ কাম সম্পূৰ্ণ কৰি যাবলৈ ওলালোঁ। গাড়ী ঠিক কৰা হ'ল 2খন, এখনত 5জন আনখনত 7জন মিলাই বাট ল'লোঁ যোৰহাট অভিমুখে। অলপ দূৰ অতিক্ৰম কৰোঁতেই ছফিকুলৰ মোবাইলটো জোৰে জোৰে বাজিবলৈ ধৰিলে। কোনে কিয় কৰিছিল সোধাত সি ক'লে বোলে মইনুলহঁত চাহ খাবলৈ আমাৰ কাৰণে ৰৈ আছে টিয়কৰ ফুডভিলা ৰেষ্টুৰেণ্টত। আমাৰ আকৌ চবৰে ৰৈ ৰৈ কিবা কিবি খাই বৈ গৈহে ভাল লাগে, কিন্তু সিহঁততকৈ আমাৰ ওলোৱা পলম হৈছিল বাবে আমি সিহঁতক খাই গুচি যাব ক'লোঁ। যোৰহাট 2nd বাইপাছ পাওঁতে মই নিক ক'লোঁ ক'ৰবাত ৰখাবি চাহ খাব লাগিব। নিয়ে ক'লে বোলে দেৰগাঁৱত চাহ খাম, ইয়াত ক'তো নৰ। তেনেতে পিছৰ পৰা আৱাজ আহিল, লগতে কমলাও লৈ ল'ম অলপ। এইখিনিতে কথা এটা কৈ যাওঁ, মোৰ হ'লে ছিটটো প্ৰায় আগত, কিয়নো আল্লাহে আহল বহল কৰি বনালে যে। নেঘেৰিটিং পাৰ হৈয়ে নিয়ে চিঞৰি উঠি তইবোৰ এইফালে ভিডিঅ' কৰ। মই সিফালে কেমেৰাটো ঘূৰাই দেখিবলৈ পালোঁ অসম পুলিচৰ নৱনিযুক্ত এটি বিশাল আৰক্ষীৰ দল সম্ভৱতঃ অনুশীলনৰ বাবে এনেদৰে ওলাই আহিছিল। দৃশ্যটো কিবা ভাল লাগি গ'ল। এনেতে বাকী সকলেও চিঞৰি উঠিল আমাকো তোল আকৌ। কি উল্লাস চাবা সিহঁতৰ। অলপ দূৰ আগুৱাই যাওঁতেই আজহাৰে ক'লে দেৰগাঁও টাউন পালোহি, বাওঁফালে চাই যা, চাহ খাব লাগিব। আৰু সকলোৱে হোটেল বিচাৰি চাহ খোৱাত ব্যস্ত হৈ পৰিলোঁ। চাহ খাই আকৌ যাত্ৰা আৰম্ভ কৰিলোঁ আমাৰ গন্তব্য স্থানলৈ। গাড়ী দুখনৰ এখন মানে যিখন মই আৰু চালক মালিক বন্ধু আজহাৰ যাক আমি মৰমত নি বুলি মাতোঁ তাক ধৰি 5জন উঠিলোঁ, আৰু দ্বিতীয়খনত চালক মালিক বন্ধু আব্দুল ৱাহিদ যাক আমি ইলু বুলি মাতোঁ তাৰ লগতে আৰু 4জন উঠিলে। গাড়ীৰ ভিতৰত কি যে নপুৰণি ইতিহাস ভৱিষ্যতৰ কথা। পিছে আগ ধৰোঁতা আমাৰ ছফিকুল যাক আমি মৰমত অকণি বুলি মাতোঁ, সেইজনৰ মুখ হ'লে লাওপাত কচুপাত। কি কথা শুনিবা। আৰু লগতে যে আমাৰ নাছিৰুদ্দিন যাক আমি মৰমত ঢেৰ কিবা কিবি নাম দি মাতোঁ, তাৰে পপুলাৰ নাম বগাই। অকণিৰ কথাত তাৰ হলাক কি শুনিবা। আৰু লগতে আদিল, ফাৰদিন আৰু মবিদুল্লাহ যাক আমি আধা কেজি বুলি মাতোঁ, সি আকৌ চিধা কাম ওলোটাকেহে কৰি ভাল পায়, সেইকাৰণে সকলোৰে পৰা গালি খায়। দ্বিতীয়খনত ইলুৰ লগতে ৰাজু যাক আমি উস্তাদি বুলি মাতোঁ, মইনুল যাক আমি কেকুৰা বুলি মাতোঁ, লগতে ৱাজিদুল আৰু সৰফৰাজ। চাওঁতে চাওঁতে কথাৰ মজাত কেতিয়ানো নুমলীগড় পালোহি গমকে নাপালোঁ। বাটত কমলা দেখি কমলা অলপ লৈ যাওঁ বুলি গাড়ীৰ পৰা নামি আহিলোঁ, অকণি আৰু মই। পিছে ওচৰত গৈ কমলাৰ ৰেহৰূপ ভাল নোহোৱা দেখি নিৰাশ হৈ আকৌ বাট বুলিলোঁ। হঠাৎ নিয়ে কৈ উঠিল গুগল মেপত চাচোন কোনফালে সোমাব লাগিব। একোতে মইনুলে কল কৰি ক'লে বাওঁহাতৰ নাহৰজান তিনিআলিৰে সোমাই আহ, আৰু আমি যাবলৈ ধৰিলোঁ। অলপ দূৰ যোৱাৰ পাছতে আমি মধ্য অসমৰ কাৰ্বি আংলং জিলাৰ বৰ্ডাৰ লাইন ক্ৰছ কৰিম। লাহে লাহে প্ৰাকৃতিক দৃশ্যবিলাক ধুনীয়া হ'বলৈ আৰম্ভ হ'ল। ইয়াতে কৈ থওঁ অসম উত্তৰ পূব ভাৰতৰ দুৱাৰ, আৰু এই অসমৰে মধ্যভাগত অৱস্থিত কাৰ্বি আংলং জিলা। কাৰ্বি আংলং জিলা স্থাপন হৈছিল 1970 চনৰ 2 ফেব্ৰুৱাৰী। ইয়াৰ মুঠ মাটিকালি 10,434 বৰ্গ কিলোমিটাৰ। আমি অলপ দূৰ গৈয়ে সোমাই পৰিলোঁ কাৰ্বি আংলং জিলাৰ কাইফলাংছু নামৰ ঠাইখনত। ইয়াতে অৱস্থিত আমাৰ ডেষ্টিনি কাকচাং ৱাটাৰফল। ইয়াত আকৌ পাৰ্মিট লৈহে প্ৰৱেশ কৰিব লাগিব, নহ'লে নিদিয়ে। সেয়েহে পাৰ্মিট ল'বলৈ মই নামি গ'লোঁ। 4চকীয়া ব্যক্তিগত বাহনৰ বাবদ 100, বাইকৰ বাবদ 30 আৰু 3চকীয়া বাহনৰ বাবদ 50 টকা বুলি ক'লে। যিহেতু আমাৰ 4চকীয়া বাহন, 100 টকাৰ ৰিচিপ্টটো কাটি যাবলৈ ধৰিলোঁ। গৈ প্ৰথমটো ৱাটাৰ ক্ৰছিং কৰি মোৰ লগতে সকলো বহুত বেছি এক্সাইটেড হৈ পৰিলোঁ।
প্ৰায় 3 ঘণ্টামান যাত্ৰাৰ অন্ত পেলাই আমি আমাৰ গন্তব্যস্থল পালোঁ। গাড়ী পাৰ্কিং কৰি নামিয়ে মইনুল আৰু ৰাজুক দেখিলোঁ। জীৱন যাত্ৰাৰ সকলো দুখ কষ্ট পাহৰি সকলোৰে লগত ময়ো আনন্দত আত্মহাৰা হৈ পৰিলোঁ। এতিয়া আমি পদপথেৰে আৰম্ভ কৰিলোঁ মূল জেগালৈ বুলি, কিয়নো মূল জেগালৈ নিৰ্দিষ্ট বাহনৰ বাদে কোনো বাহন যাবলৈ দিয়া নাছিল। ভিডিঅ' কৰি কৰি ময়ো আগুৱাই গৈ থাকিলোঁ। ঠায়ে ঠায়ে ৰাস্তাৰ ওপৰেৰে পানী বাগৰি থকা হেতুকে ব্ৰিজৰ ওপৰেদিয়ে প্ৰায় সকলোখিনি মানুহ পাৰ হৈছিল। মই হ'লে পানী চফা বাবে তলেৰেই যাবলৈ চেষ্টা কৰিলোঁ। এনেও ভাল লাগে দিয়কচোন। পাহাৰৰ লুংলুঙীয়া পদপথৰ দাঁতিৰে নিজৰাবিলাক বৈ আছে। কিমান যে মনোৰম মনোমোহা সৌন্দৰ্য। শিলে শিলে ঠেকা খোৱা নিজৰাৰ পানীৰ শব্দই যেন মোৰ মন মোহি পেলালে। কি ধুনীয়া অপূৰ্ব দৃশ্য। ৰাস্তাৰ কাষতে সৰু সৰু খাদ্যৰ বিপণী, কিবা খাই যাওঁ বুলিলেও কোনো অসুবিধা নাই। পলম নকৰি জলপ্ৰপাতৰ মূল ভাগলৈ খোজ ল'লোঁ লোৰে নিৰ্মিত দলঙৰ ওপৰেৰে। অলপ দূৰ খোজকাঢ়ি গৈ জলপ্ৰপাত দেখি অলপ সময়ৰ বাবে চকু থমকি ৰ'ল মোৰ। এজাক ঠাণ্ডা বতাহৰ লগতে ভাহি অহা পানীৰ সৰু সৰু কণিকাবোৰে আগুৰি ধৰি এটি মুগ্ধময় পৰিৱেশৰ সৃষ্টি কৰি পেলালে। ভাষাহীন সৌন্দৰ্যই মুগ্ধ কৰি পেলালে মোক। পানী দেখি ৰৈ থাকিব নোৱাৰি তললৈ নামিবলৈ আৰম্ভ কৰিলোঁ। কাকচাং ৱাটাৰফল। ইয়াৰ আন এটি বিখ্যাত নাম কাইফলংছু ফল। 116 মিটাৰ উচ্চতাৰ পৰা নামি অহা পানীৰ শব্দই যেন সকলোকে এটি সুকীয়া আমেজ দিছে। ভাবিলোঁ ভাল লগাবিলাক সকলোকে বিলাই দিওঁ। শেষত সকলোৰে সঁহাৰি বিচাৰি আজিৰ ব্লগটিৰ সামৰণি মাৰিলোঁ। সঁহাৰি মানে জানেই নহয়, লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব। পিছে কেনেকুৱা লাগিল কমেণ্টত জনাব।